ককলাবাৰী চপাগুৰি সাহিত্য সভাৰ সম্বৰ্ধনা অনুষ্ঠান বাক্সা জিলাৰ চিমলা থানাৰ অন্তৰ্গত বনিয়াকুচি গাঁৱৰ পাৰ্থপ্ৰতিম চৌধুৰী নামৰ এজন কণমানিয়ে নিজস্ব দক্ষতা আৰু প্ৰতিভাৰে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠাৰ হেতুকে আজি বাক্সা জিলাৰ ককলাবাৰী চপাগুৰি সাহিত্য সভাই আজি অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি তেখেতক সম্বৰ্ধনা জনোৱাৰ লগতে সম্বৰ্ধনা পত্ৰ আগবঢ়ায় আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে। উল্লেখ্য যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নৃত্য আৰু অভিনয়ৰ জৰিয়তে জিলিকি উঠাৰ লগতে আসাম বেষ্ট চাইল্ড এৱাৰ্ড 2020 লাভ কৰি অঞ্চলৰ লগতে জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। বাক্সাৰ পৰা পবিত্ৰ মণ্ডলৰ ৰিপৰ্ট নৰ্থ ইষ্ট টাইম। অসম সাহিত্য সভাৰ লগতে বাক্সা জিলা সাহিত্য সভাৰ অন্তৰ্গত ককলাবাৰী চাপাগুৰি সাহিত্য সভাৰ তৰফৰ পৰা আমাৰ বনিয়াকুচি গাঁৱৰ নিবাসী শ্ৰী নয়নমণি চৌধুৰীৰ ল'ৰা পাৰ্থপ্ৰতিম চৌধুৰীদেৱে অসমৰ লগতে ভাৰতৰ লগতে আমাৰ ককলাবাৰী চাপাগুৰি সাহিত্য সভাৰ ভিতৰত এছাম বেষ্ট চিল এৱাৰ্ড 2020 যিটো নৃত্য আৰু অভিনয়ত খ্যাতি অৰ্জন কৰিলে। এই ক্ষেত্ৰত আমি তেখেতক আমাৰ ককলাবাৰী চাপাগুৰি সাহিত্য সভাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যত জীৱনৰ উন্নতিৰ বাবে আমি কামনা কৰি তেখেতক আজি আমি এটা সম্বৰ্ধনা অনুষ্ঠান